নমস্কাৰ বন্ধুসকল, টেকনো ফাৰ্মিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এখন ফাৰ্ম দেখাম আপোনালোকক আৰু ফাৰ্মখন খুব ধুনীয়াকৈ বনাইছে। বায়'চিকিউৰিটি কিমান ধুনীয়াকৈ মেইনটেইন কৰিছে চাওক। প্ৰথমতে সুন্দৰকৈ তেওঁলোকে যিটো বাউণ্ডেৰীটো খুব টনকিয়াল আচলতে খুব ভালকৈ কৰিছে, যাতে গৰু ছাগলী কুকুৰ এইবোৰ যাতে সোমাব নোৱাৰে, এনেকৈ লিখিছে। আৰু ইয়াতে লিখিছে অনুগ্ৰহ কৰি ফাৰ্মৰ ভিতৰত প্ৰৱেশ নকৰিব, মানে বাহিৰৰ মানুহ যিকোনো মানুহ ফাৰ্মৰ ভিতৰত প্ৰৱেশ নকৰিবৰ কাৰণে এখন চাইনবোৰ্ড লগাই দিছে। আৰু ফাৰ্মখনৰ পৰিৱেশটো চাওকচোন, ইমান সুন্দৰ এখন টকৌপাতৰ ফাৰ্ম। আৰু ফাৰ্মখন সঁচাকৈ খুব ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকে দেখি কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আপোনালোকে যদি ফাৰ্ম বনায় এনেকৈ ধৰণে ফাৰ্মখন বনালে আপোনালোকে নিশ্চয় ভাল হ'ব। আৰু ইয়াত দেখিছে CCTV লগাই দিছে ফাৰ্মখনত, যাতে বাহিৰৰ মানুহে আহি ফাৰ্মখনত একো অনিষ্ট কৰিব নোৱাৰে, আৰু অনিষ্ট কৰিলেও ধৰা পৰি যাব CCTV। তো এনেকৈ ধৰণে সঁচাকৈ ফাৰ্মখন দেখি মোৰ ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। আৰু এখন 3000 কেপাচিটিৰ ফাৰ্ম, টকৌপাত ধুনীয়াকৈ টকৌপাতে বনাইছে। আৰু দেখিছেনে গৰম দিনত আজি ফাৰ্মখনত মই আহিলোঁ ভিজিট কৰিবৰ কাৰণে। ফাৰ্মখনৰ ধুনীয়াকৈ মই গোটেই পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। আচলতে খুবেই পৰিপাটি। যিকোনো এখন ফাৰ্ম কৰিলে আপোনালোকে যিমান পাৰে সিমান পৰিপাটিকৈ কৰিব। এইখন মই ফাৰ্মখন মই যাম ভিডিঅ' এটা বনাম, আপোনালোকে চব ঠিক ঠাক কৰি থ'ব, এনেকৈ বুলি কোনো কোৱা নাই। মই গৈছোঁ ফাৰ্মখনত ধুনীয়াকৈ দেখিলোঁ যে গোটেই পৰিৱেশটো এটা ভাল, এই ভাল পৰিৱেশটো মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। এয়া দেখিছে, আৰু ইয়াত দেখিছে এটা পানী ফিল্টাৰ বনাই লৈছে তেওঁলোকে, আইৰণ কাটিবৰ কাৰণে ধুনীয়াকৈ পানী ফিল্টাৰ বনাই লৈছে। আৰু পানী ফিল্টাৰটো ধুনীয়াকৈ এই দেখিছে এনেকৈ ইয়াতে ওপৰত পানীটো হৈ ইয়াতে ফিল্টাৰ হৈ ইয়াতে গুচি যায়, আৰু এনেকৈ ধৰণে পানীটো গুচি গৈ ইয়াতে ওপৰত টেংকিত উঠি যায়। আৰু ইয়াত দেখিছে টেংকি তেওঁলোকে ব্যৱহাৰ কৰিছে টোটেল 6টাকৈ টেংকি ব্যৱহাৰ কৰিছে। ধুনীয়াকৈ দেখিছে ইমান ধুনীয়াকৈ তেওঁলোকে বনাই লৈছে। এয়া দেখিছে কমপ্লিটলি এটা পকাৰে স্লেব বনাই লৈছে। আৰু এইখন হ'ল ফাৰ্মখন। আপোনালোকে ফাৰ্মখন দেখি কেনেকুৱা লাগিছে বাৰু কওকচোন। ভিতৰত খুবেই সুন্দৰ এটা পৰিৱেশ হৈ আছে। আৰু বিশেষকৈ গৰমৰ দিনত আহিছোঁ যদিও ইমান ভিতৰত মানে বাৰ্ডখিনি সিঁচৰিত হৈ থকা নাই, একদম ধুনীয়াকৈ তেওঁলোকে আছে। স্পেচটো ফুল স্পেচ আছে, যিমান পাৰে স্পেচটো ভাল থকাৰ কাৰণে ফাৰ্মখনত বাৰ্ডখিনি হেল্ডি হৈ আছে। দেখিছেনে অটো টিংকাৰ লগাই থৈছে ফাৰ্মখনত। তো আপোনালোকে ইমান ডাঙৰ যদি এখন ফাৰ্ম বনায় 3000 কেপাচিটি, মই ভাবোঁ আপোনালোকে অটো টিংকাৰটো বেষ্ট। তো আপোনালোকে অটো টিংকাৰ লগাই ল'ব। আৰু আজি খুবেই গৰম পৰিছে, সেইকাৰণে আমি দানাটো দিনত দাঙি ৰাখিছোঁ। আৰু এয়া দেখিছে আপোনালোকে, যদিহে ফাৰ্মখনৰ পৰিৱেশটো এনেকুৱা ধৰণে থাকে, আচলতে গাড়ী মটৰ আহিব সুবিধা হয়, তেতিয়া আমাৰ ট্ৰেন্সপৰ্টাৰে দেখিছে আপোনাৰ ধুনীয়াকৈ ফাৰ্মত গৈ আপোনালোকৰ দানাটো পেলাই আহে। এয়াই আচলতে সুবিধাখিনি আপোনালোকে ল'ব লাগে, ৰাস্তা পদূলিটো ভাল কৰি ল'ব লাগে ফাৰ্মখনৰ। আৰু এয়াই ফাৰ্মখনৰ পৰিৱেশটো মই অকণমান দেখাই ল'লোঁ। কেনেকুৱা পালে ভিডিঅ'টো এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নিশ্চয়। আৰু এনেকুৱা ধৰণৰ পজিটিভ ভিডিঅ' মই দেখাই থাকিম আপোনালোকৰ মাজলৈ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।